ফকীৰগঞ্জৰ বাছমৰা গাঁৱৰ ইয়াতে আপোনালোকে মানুহৰ বসতি দেখিছে। বানৰ পৰিস্থিতি অতি ভয়াৱহ হৈছে। ঘৰখন আচলতে বানৰ পৰা ৰক্ষা পাবলৈ ইতিমধ্যে টিনপাত ওলাই আছে। আপোনালোকে দেখি আছে। মই ঝুম কৰি দিছোঁ যাতে আপোনালোকে অলপ দেখিব পাৰে যে পানী ব্ৰহ্মপুত্ৰৰ পৰা একেবাৰে ব্ৰহ্মপুত্ৰ নদীৰ পৰা যিটো পানী আহি আছে আৰু যিকোনো মুহূৰ্তৰ ভিতৰত যিটো এটা ৰোড আছে বাছমৰাৰ পৰা ধাপানপাৰালৈকে যিটো মূল ৰোডটো এটা কালভাৰ্ট যিকোনো মুহূৰ্তৰ ভিতৰত কিন্তু উটুৱাই লৈ যাব পাৰে। আচলতে ক'ব লাগিব বানৰ কবলত পৰিছে ফকীৰগঞ্জ অঞ্চলবাসী আৰু আচলতে ইয়াতে কিন্তু দেখিবলৈ পোৱা গৈছে স্থানীয় ৰাইজে বানৰ কবলৰ পৰা ৰক্ষা পাবলৈ কিন্তু ঘৰৰ টিনপাত ইতিমধ্যে লৈ আহি আছে আৰু লৈ কিন্তু ৰাস্তাত ইতিমধ্যে জমা কৰি আছে। আপোনালোকক দেখুৱাই আছোঁ ৰাস্তাত ইতিমধ্যে আপোনালোকে চাওক সা সামগ্ৰী ঘৰৰ আচবাব পত্ৰ ইতিমধ্যে ৰাস্তাত আনিছে আৰু বানপানী যদি বৃদ্ধি হয় আৰু বৃদ্ধি হ'লে কিন্তু এই ৰাস্তাখনৰ ডুবি যাব। ইয়াত আপোনালোকক দেখুৱাই আছোঁ ইয়াৰ পৰিৱেশটো আৰু বান পৰিস্থিতি অতি ভয়াৱহ। ফকীৰগঞ্জত বান পৰিস্থিতিৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, কিয়নো বানৰ যি তাণ্ডৱ আচলতে এই অঞ্চলৰ কেইবাখনো গাঁও জলমগ্ন আৰু ঘৰৰ ভিতৰত পানী সোমাইছে, ঘৰৰ বাহিৰে পানী সোমাইছে। আপোনালোকক ইয়াত দেখুৱাই আছোঁ ইয়াৰ পৰিৱেশ। তো বান পৰিস্থিতি অতি ভয়াৱহ ৰূপ লৈছে। কি ক'ব? কি ক'ম আৰু আমালোকে সোনকালে কিবা এটা ব্যৱস্থা কৰিব লাগে। ইয়াতে কেইবাটাও গাঁও পানীৰ কবলত, 4-5টা গাঁও পানীৰ কবলত, বিশেষকৈ এইকেইটা ঘৰ আৰু এইটো ৰাস্তা নৱনিৰ্মিত ৰাস্তা। নৱনিৰ্মিত ৰাস্তা। ৰাতিপুৱাৰ পৰা ঠিকাদাৰক ফোন কৰি আছোঁ, ঠিকাদাৰ নাহে। কেইটামান বস্তা মাৰিব দিছোঁ, বস্তা কেইটাও মাৰা নাই। তো ৰাস্তাখন ছিঙি গ'লে এই ঘৰখিনি উঠি যাব। এইটো মোৰ ঘৰ, এইটো মোৰ ঘৰ। এই ঘৰখন একো নাথাকে, এইখন দোকান, এইবিলাক একো নাথাকে। তো আপোনালোকে ঘৰৰ সা সামগ্ৰী লৈ আহিছে? সামগ্ৰী কিছু ভিতৰতে আছে, কিছু বাহিৰত ওলাই লৈ আহিছোঁ। ক'ত থ'ম, জাগা নাই। ৰাস্তাটো ৰাতিৰ ভিতৰতে ডুবি যাব।